এডভান্টেজ অসম যেটো আজি আমাৰ সফল হৈছে বুলি আমি সকলোৱে ভাবিছো বা আমি এখন নতুন অসমৰ ইয়াৰ পৰা সৃষ্টি হ'ব বুলি আশা কৰিছো এই গোটেই কথাখিনি হোৱাৰ মূল কাৰণটো হ'ল যে টাটা গ্ৰুপে অসমত সেমি কণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ লোৱা সাহসী সিদ্ধান্তৰ বাবে যদি তেখেতসকলে এই সিদ্ধান্তটো নললেহেঁতেন তেতিয়াহ'লে অসমে কেতিয়াও এনে ধৰণৰ ৰেসপন্স বাকি উদ্যোগপতিসকলৰ পৰা নাপালেহেঁতেন সো কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে যে ইন ৰিকগনাইজেশ্যন অফ দ্য আনপেৰেলেল কন্ট্ৰিবিউশন অফ দ্য টাটা গ্ৰুপছ and its chairman emeritus late Sri Ratan Naval Tata, the first Assam Vaibhav awardee himself, the state cabinet has approved the naming of the entire area covered by the Assam Semiconductor and Electronics Logistic Park, Tata OSAT Center and proposed township with the social infrastructure as Ratan Tata Electronic City, Jagirod. অৰ্থাৎ আমাৰ যেটো গুটেই হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ গুটেই যেটো এৰিয়া আছিল যত আমি এতিয়া নতুনকৈ ইলেক্ট্ৰনিক সিটি বনাম সেই সিটিখনক আজি কেবিনেটে ৰতন টাটা ইলেক্ট্ৰনিক সিটি RTEC, জাগিৰোড হিচাপে নামাকৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে